মিয়াটো হৈছে বিজেপিৰ কাৰণে নিৰ্বাচনী সঞ্জীৱনী গুটি বৰঞ্চ বাংলাদেশী খেদিম বুলি কৈ পেলাই বাংলাদেশী আনি পেলাই বিজেপি বিধায়ক পাতিলে তেওঁলোকে গৰু চুৰ কৰিবই ভোট চুৰ কৰিবই তেওঁলোকে কয়লা চুৰ কৰিব সব চুৰ কৰিব আজিকালি নৰ্থ বেংকত গৰু হেৰালে লখিমপুৰ ডিষ্ট্ৰিক্টত গৰু হেৰালে বাংলাদেশ বৰ্ডাৰত ওলাইগে নহলে মেঘালয় বৰ্ডাৰত ওলাই এয়া হৈছে বিজেপিৰ চক্ৰান্ত যিটো দলে গাই মাতা বুলি কয় সেইটো দলে গৰু ব্যৱসায় সৰ্বাধিক কৰে তো হৈছে যে এই যে ভোট চুৰৰ ওপৰত যে আমি প্ৰতিবাদ কৰিব লগা হৈছে সেইটোৱে গণতন্ত্ৰৰ কাৰণে অতি চৰমচাৰ এটা কথা যে আজি ইলেকশ্যন কমিশ্যন আমি ইমান দিনে এটা স্বতন্ত্ৰ সংস্থা বুলি গম পাই আহিছিলোঁ কিন্তু বিজেপি অহাৰ পিছত এই ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ সংস্থা হৈ থকা নাই ইলেকশ্যন কমিশ্যন এতিয়া বিজেপি কমিশ্যনলৈ ৰূপান্তৰিত হৈছে মুখ্যমন্ত্ৰী মহোদয়ে ক'ব পাৰে কাৰ কাৰ ভোট কাটিব লাগে এই যে ইলেকশ্যন কমিশ্যনে আচলতে নিজৰ যোনটো ৰাজহুৱা অফিচ আছে সেইটো আচলতে বাজপেয়ী ভৱনলৈ শিফ্ট কৰি দিব লাগে আৰু যোনটো ৰাজহুৱা অফিচৰ মাটিখিনি মুখ্যমন্ত্ৰী পত্নীক দি দিব লাগে তেওঁ এনেও য'তে ত'তে মাটি বিচাৰি ঘূৰি ফুৰে গতিকে সেইখিনি কৰি পেলাই ৰাইজক শান্তি থাকিবলৈ দিব লাগে ৰাইজে ইতিমধ্যে গম পাইছে যে এই যে গণতন্ত্ৰক হত্যাকাৰী এই বিজেপি চৰকাৰ গণতন্ত্ৰৰ প্ৰতিটো সংস্থা এই বিজেপি অহাৰ পিছত আজি বিজেপিৰ সংস্থা হ'বলৈ বাধ্য হৈ গৈছে মিয়াটো হৈছে বিজেপিৰ কাৰণে নিৰ্বাচনী সঞ্জীৱনী গুটি মিয়া নকৰিলে বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে গতিকে ইমান বছৰে বিজেপি শাসনত আছিলে আমাৰ NRCখন শুদ্ধকৈ উলিয়াই দিব পাৰিলেনে বৰঞ্চ বাংলাদেশী খেদিম বুলি কৈ পেলাই বাংলাদেশী আনি পেলাই বিজেপি বিধায়ক পাতিলে এয়া বিজেপিৰ প্ৰকৃত চৰিত্ৰ তেওঁলোকে বাংলাদেশী ভাৰতৰ পৰা বিতাড়িত কৰা নাই কংগ্ৰেছ দল আছিলে কংগ্ৰেছ দল যেতিয়া শাসনত আছিলে 10 বছৰত 90,000 বাংলাদেশী বিতাড়িত কৰিছিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধী আহিলে প্ৰিয়ংকা গান্ধীও আহিলে আৰু দুয়োৱে জুবিন ক্ষেত্ৰত তেওঁলোকে পৰিদৰ্শন কৰিলে তেওঁলোকৰ ভাষণতো জুবিন গাৰ্গৰ কথা আমি উল্লেখ হোৱা দেখিছোঁ কিন্তু তাৰে সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ কেইবাবাৰো আহিলে কিন্তু এতিয়ালৈকে তেওঁলোকে জুবিন ক্ষেত্ৰত যোৱাটো বাদেই তেওঁলোকে নিজৰ ভাষণত এবাৰো জুবিন গাৰ্গৰ কথা উল্লেখো কৰা নাই এই বিষয়ে কি ক'ব এই প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকাৰণে যে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল কোনোবাই কয় হত্যা বুলিয়ে কয় জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তেতিয়া অসমখনত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল আমি সকলোৱে গম পাইছোঁ হয়নে আৰু তাৰপিছত এটা লক্ষ্য কৰিবলগীয়া কথা হ'ল কি যে জুবিন গাৰ্গে যিবোৰ কথা কৈছিল জুবিন গাৰ্গে কেৱল বিজেপিকে আক্ৰমণ কৰিছিল তেনেকুৱা কথা নহয় অন্য পাৰ্টিকো কৈছিল কিছুমান কথা খুব স্পষ্টভাৱে জুবিন গাৰ্গে কৈছিল আৰু জুবিন গাৰ্গৰ এটা কথা আছিলে যে তেওঁৰ কোনো জাতি নাই কোনো ধৰ্ম নাই মই হ'লোঁ কাঞ্চনজংঘা এই যিটো বাণী এইটো এটা বিশ্বজনীন কথা এটা যে এইটো ইয়াত মানে মানৱতাৰ একেবাৰে সাৰ কথাটো নিহিত থকা বস্তু এটা যে মানুহ মূলতঃ মানুহ এতিয়া এই বস্তুটো এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ৰাজনীতি কৰি আছে সেই ৰাজনীতিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই হয়নে কিন্তু সেই সময়ত মানুহ উত্তাল হৈ গৈছিল আৰু সেই জুবিন গাৰ্গ ঢুকোৱাৰ পিছত বহু দিনলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিব পৰা নাছিল হয়নে কথাটো তাৰমানে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ৰাজনীতি কৰে যিটো ৰাজনৈতিক মতাদৰ্শ সমৰ্থন কৰে সেই মতাদৰ্শৰ লগত জুবিন গাৰ্গৰ যিটো বিশ্বজনীন মানৱতাবাদৰ যিটো প্ৰশ্ন তাৰ কোনো মিল নাই হয়নে আৰু সেইকাৰণে তেতিয়া গৈ পেলাই মুখ্যমন্ত্ৰীয়েও এইটো জুবিনৰ গীতটো গাইছিল এই জুবিনৰ যিদিনা জুবিনক সৎকাৰ কৰা হৈছিল তেতিয়া চব মন্ত্ৰী MLA তেওঁলোক চব গৈছিল কিন্তু তেওঁলোকে এই জুবিন গাৰ্গক লৈ যিটো ৰাইজৰ মাজত যিটো জনসচেতনতা আৰু যি ধৰণৰ এটা আৱেগ এটা ৰাইজৰ মাজত উঠলি উঠিছিল বা ৰাইজে জুবিন গাৰ্গক লৈ যেনেকুৱা ধৰণৰ এটা সচেতনতা এটা জাগৰণ আহিছিল সেইটো তেওঁলোকে ভাল পোৱা নাছিল আৰু সেইটো ভাল পোৱা নাছিল কথাটো আমি প্ৰমাণ পালোঁ এইকাৰণে যে চিনেমাখন যেতিয়া জুবিন গাৰ্গৰ ওলাল চিনেমাখনৰ নামটো কি আছিলে ৰৈ ৰৈ বিনালে তুমি চাইছানে ৰৈ ৰৈ বিনালে চাইছা ময়ো চাইছোঁ ৰৈ ৰৈ বিনালে চিনেমাখন যেতিয়া ওলোৱাৰ পিছত তেতিয়া চিফ মিনিষ্টাৰে ক'লে মই চাবলৈ যাম কিন্তু মই এতিয়া চাবলৈ গ'লে বহুত মানুহৰ অসুবিধা হ'ব নাযাওঁ তাৰপিছত চিফ মিনিষ্টাৰে চালেনে নাচালে হয়নে তাৰপিছত প্ৰধানমন্ত্ৰী আহিল
গৃহমন্ত্ৰী আহিল, সীতাৰমণ আহিল, আৰু বহুত কোনোবা অহা যোৱা কৰি আছে, বিজেপিৰ প্ৰেচিডেণ্ট আহিল, অহা নাই জানো? তেওঁলোকে জুবিন গাৰ্গৰ পৰিয়ালৰ খবৰ লৈছেনে, বা জুবিন ক্ষেত্ৰলৈ গৈছেনে, বা তেওঁলোকৰ অহা সময়ছোৱাত যে অসমৰ মানুহে যে জুবিন গাৰ্গ ঢুকোৱাৰ পিছত যে ম্ৰিয়মান হৈ আছে, কেনেকুৱা দুখ পাইছিলে, সেই কথাটো তেওঁলোকে এবাৰলৈ কৈছে নেকি? নাই কোৱা। কিয় কোৱা নাই? আৰু তাৰ বিপৰীতে আমি কি দেখিছোঁ, নেচাৰেল। আজি ৰাহুল গান্ধী আহিছে, তেওঁ জুবিন গাৰ্গ তেওঁতো ঘৰলৈ গৈছিলে ন, পিছত জুবিন ক্ষেত্ৰলৈ গৈছে। আজি প্ৰিয়ংকা গান্ধী গৈছে, আৰু প্ৰিয়ংকা গান্ধী গৈছে কিন্তু মনে মনে, তাত কেমেৰামেন লৈ এসোপামান সংগু পাংগু লৈ তালৈ যোৱা নাই। যে আৰু কি প্ৰিয়ংকা গান্ধীয়ে যিটো কথা কৈছে, সেইটো কথা সৌসিদিনা মোৰ লগত ইয়ালৈ যে আহিছিল তোমাৰ পৰাকলা প্ৰভাকৰ, তেওঁ সেই কথাটোৱে কৈছিল যে আচলতে মই আগতে জুবিনৰ গীত শুনা নাছিলোঁ আৰু জুবিনৰ বিষয়ে গম পোৱা নাছিলোঁ। আপোনাৰ প্ৰবন্ধটো পঢ়াৰ পিছতহে মই এটা প্ৰবন্ধ লিখিছিলোঁ, এটা নহয় দুটা প্ৰবন্ধ লিখিছোঁ জুবিনৰ বিষয়ে, এটা প্ৰথমতে লিখিছিলোঁ, এটা শেষৰ ফালে লিখিছিলোঁ। এতিয়া আপোনাৰ প্ৰবন্ধটো পঢ়াৰ পিছতহে মই গম পাইছোঁ যে জুবিন কেনেকুৱা প্ৰতিভাধৰ ব্যক্তি আছিল। গতিকে কালি প্ৰিয়ংকা গান্ধীয়েও সেই কথাটোৱে কৈছে যে জুবিনৰ বিষয়ে আমি আগতে গম পোৱা নাছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ যে জুবিনে মানুহৰ কিয় অন্তৰ জয় কৰিব পাৰিছিল। গতিকে এই দুটা বিশদ দিশ কথা ওলাই পৰিছে। এটা হৈছে মই যিটো কথা ক'লোঁ যে জুবিনে বিশ্বজনীন যিটো মানৱতা তাত বিশ্বাস কৰিছিল, আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকলে বা তেওঁলোকৰ যিসকল নেতা আছে, তেওঁলোকে বিশ্বজনীন মানৱতাত বিশ্বাস নকৰে। দিন ৰাত তেওঁলোকে তাৰ বিৰুদ্ধে কথা কৈ থাকে, আৰু সেইকাৰণে তেওঁলোক আহিছে গৈছে, তেওঁলোকৰ ভাষণতো জুবিনৰ উল্লেখ নাই, আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ কোনো তাত আমি দেখা নাই। গতিকে সেইটো এতিয়া প্ৰশ্নটো হৈছে এই কথাটো, জুবিন গাৰ্গক পলিটিচাইজ কৰিব নালাগে, এইটো ঠিকে আছে, জুবিন গাৰ্গকলৈ পলিটিক্স কৰিব নালাগে, ৰাজনীতি কৰিব নালাগে, সেইটো আমি কওঁ। কিন্তু প্ৰশ্নটো হৈছে যে জুবিন গাৰ্গৰ যিটো সত্তা আছিল, জুবিন গাৰ্গৰ যিটো আদৰ্শ আছিল, সেইটোক আমি উৰ্ধত তুলি ধৰিব লাগে নে নালাগে? আৰু জুবিন তেনেকুৱা এজন ব্যক্তি যেতিয়া নোহোৱা হৈ গ'ল, আৰু নোহোৱা হ'ল কি ষড়যন্ত্ৰৰ বলি হ'ল তেওঁ, সেই যে ব্যক্তিজন নোহোৱা হৈ গ'ল, আৰু তাৰ কাৰণেইতো অসমৰ মানুহে হিয়া ঢাকুৰি কান্দিছিল, তাৰ কাৰণেতো অসমৰ মানুহে ৰাস্তালৈ ওলাই আহিছিল, তাৰ কাৰণেতো এতিয়াও অসমৰ ডেকা যুৱক যুৱতীয়ে চৰকাৰে তেওঁলোকক ৰাজপথলৈ ওলাই আহিব নিদিয়ে, মানুহক ৰাজপথলৈ ওলাই আহিব নিদিয়ে, কিন্তু মানুহৰ অন্তৰত এতিয়াও সেকুৰা জুই জ্বলি আছে। মানুহে সেই আঘাতটো পাহৰি যোৱা নাই, আৰু ফলস্বৰূপে এইটো একেবাৰে স্পষ্ট হৈ পৰিছে। মই নিজে প্ৰথমতে ইমান ভবা নাছিলোঁ কথাটো, মই বোলো তেওঁলোক আহিছে যাব কিবা কৰিব, কিন্তু এইটোতো দেহকৈ তেওঁলোকে জুবিন গাৰ্গক অৱজ্ঞা কৰিছে। জুবিন গাৰ্গৰ প্ৰশ্নটো যাতে মানুহৰ মাজৰ পৰা নোহোৱা হৈ যায়, জনমানসৰ পৰা যাতে জুবিন গাৰ্গ নোহোৱা হৈ যায়, হেৰাই যায়, তাৰ কাৰণে তেওঁলোকে খুব কৌশল কৰি তেওঁলোকে তাৰ কাৰণে কৌশলী ব্যৱস্থা লৈছে। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে, বা যিসকলে জুবিন গাৰ্গৰ মই যিটো কথা ক'লোঁ বিশ্বজনীন মানৱতা, এই বিশ্বজনীন মানৱতাত যিসকলে বিশ্বাস কৰে, সেইসকলে কিন্তু এই কথাটো মন কৰা উচিত। আৰু তাৰ বিৰুদ্ধে যে বিজেপিৰ গোটেই মতাদৰ্শটোৱে যে তাৰ এটা বিৰোধী মতাদৰ্শ, আৰু বোধহয় সেইকাৰণেই জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা জনোৱা নাই, আৰু সেইকাৰণে তেওঁলোকে যেতিয়া আহিছে অসমলৈ বাৰে বাৰে, এই নিৰ্বাচনৰ সময়ত আৰু বেছি আহিব, তেওঁলোকে জুবিন গাৰ্গ সম্পৰ্কে শব্দ এটাও কোৱা নাই।